যিসকল ষ্টুডেণ্ট FIUGPৰ অধীনত 4th সেমিষ্টাৰ এছামিজ ছাবজেক্ট মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো 4th সেমিষ্টাৰ যেটো এছামিজ ছাবজেক্ট আছে অহা 12 জুনত যেহেতু তেওঁলোকৰ ফাইনেল এক্সাম আছে তো যিসকলে মেজৰ লৈছে তেওঁলোকৰ অহা 12 জুনৰ মৰ্নিংত আছে আৰু যিসকলে মাইনৰ লৈছে তেওঁলোকৰ আছে অহা 12 জুনৰ আবেলিত তো 12 তাৰিখৰ এক্সামছৰ কাৰণে এছামিজ ছাবজেক্ট যেটো থাৰ্ড পেপাৰ আছে সেই থাৰ্ড পেপাৰৰ যেটো যোৱাবাৰৰ কোৱেশ্চন পেপাৰ আছে কোৱেশ্চন পেপাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট কেইটা প্ৰশ্ন উত্তৰ বাছি উলিয়াইছো সেই ইম্পৰ্টেন্ট প্ৰশ্নখিনি তোমালোকে চাই লোৱা সেমিষ্টাৰ 4 2025 এছামিজ এইটো আছিল সেমিষ্টাৰ 4 2025 ৰ এছামিজৰ এইটো কোৱেশ্চন পেপাৰ তো যেটো এছামিজ সাবজেক্ট এটো কি অসমীয়া কবিতা এই পেপাৰটো থাৰ্ড পেপাৰ হয় মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এটোই থাৰ্ড পেপাৰ আৰু যিসকলে মাইনৰ লৈ পঢ়িছে এছামিজ তেওঁলোকৰ এটোই সাবজেক্ট এছামিজ অসমীয়া কবিতা তো এই সাবজেক্টৰ ফুল মাৰ্ক 60 মাৰ্কৰ আৰু টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে তো অসমীয়া কবিতা এইটা এছামিজ থাৰ্ড পেপাৰৰ যেটো 1 নম্বৰ প্ৰশ্ন কেনেদৰে আহিছিল জবাবত যেনে 1 নম্বৰত আছিল অতি সময় উত্তৰ দিয়া 1 * 8 = 8 তো 1 মাৰ্কৰ 8খন লিখিবলৈ আহিছিল টোটাল 8 মাৰ্কৰ তো ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট আছে এটো চোৱা 1 নম্বৰটো আছিল মাধৱ কন্দলিৰ পৃষ্ঠপোষক কোন আছিল তাৰ খ নম্বৰটো শংকৰদেৱৰ ৰচনাৱলী তাৰিখ নিৰূপণৰ একমাত্ৰ বাহ্যিক প্ৰাণ কি তো তোমালোকে ইয়াৰ এনসার কিনে চোৱা এনসারটো তোমালোকক দি আছো তো প্ৰথম যেটো ক নম্বৰ আছিল যে মাধৱ কন্দলি পৃষ্ঠপোষক আছিল কছাৰী ৰজা মহামান্যিক ক তাৰপিছত খ নম্বৰটো আছিল শংকৰদেৱৰ ৰচনাৱলী তাৰিখ নিৰূপণৰ একমাত্ৰ বাহ্যিক প্ৰমাণ হল চৰিত পুথিসমূহ যেনে ৰামচৰণ ঠাকুৰ বা দৈতাৰী ঠাকুৰ চৰিত তাৰপিছত গ নম্বৰটো হ'ব যে গ নম্বৰ এনসার এটো আছিল এই খাৰ কথা মাধৱ কন্দলিয়ে নিজেই তেওঁৰ ৰামায়ণত উল্লেখ কৰিছিল তাৰপিছতটো দি আছে বলানাথ দাসৰ সীতাহৰণ কাব্য প্ৰথমে আসাম বন্ধু আলোচনাত প্ৰকাশ পাইছিল নম্বৰ এনসারটো হ'ব প্ৰাক জোনাকী যুগৰ এগৰাকী কবি হল বলনাথ দাস বা অথবা হিমচন্দ্ৰ বৰুৱা তাৰপিছত 6 নম্বৰ এনসারটো হ'ব ৰঘুনাথ চৌধুৰীৰ কবিতা দুটা যেটো মুখ্য ধাৰণা হল প্ৰকৃতি প্ৰেম আৰু আধ্যাত্মিক বা ৰহস্যবাদ তাৰপিছত দিয়া আছে তোমালোকৰ 6 নম্বৰ এটো আছিল 6 নম্বৰ এনসার যে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য তাৰপিছত যেটো হেকৰ প্ৰশ্ন 1 মাৰ্কছৰ হেকৰ প্ৰশ্ন এটো আছিল নৱকান্ত বৰুৱাই তেওঁৰ কবিতা সংকলন ককাদেৱৰ হার উপন্যাস বা কবিতাৰ বাবে 1975 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তো এইখিনি আছিল কি 1 মাৰ্কছৰ তো 1 মাৰ্কছৰ কোৱেশ্চন খিনি তোমালোকৰ জবাবক যিবিলাক আহি গৈছে গোটেইবিলাক ইম্পৰ্টেন্ট আছে 1 মাৰ্কছৰ কাৰণে তোমালোকে এইবিলাক শিকিবা তাৰপিছত আহা 2 মাৰ্কছৰ কাৰণে তো 2 মাৰ্কছৰ পৰা কোনখিনি ইম্পৰ্টেন্ট আছে 2 মাৰ্কছত যেনে সমুত্তৰ দিয়া যিকোনো 6টা 2 * 6 = 12 তো 2 নম্বৰ থাকিব 2 মাৰ্ক 6টা লিখিবলৈ টোটাল 12 মাৰ্কৰ প্ৰথম প্ৰশ্ন যে প্ৰাক শংকৰী যুগৰ সাহিত্য উৎসৰ ফালৰ পৰা কিহৰ ওপৰত শৰণাপন্ন খ নম্বৰটো যে পদ বাংগনিৰ ক্ষেত্ৰত শংকৰদেৱ আটাইতকৈ মনোৰম আৰু কীৰ্তিপূৰ্ণ ৰচনা আৰু ঘ নম্বৰটো যে দুৰ্গা বৰৰ গীতি ৰামায়ণৰ কোনটো অংশত মাধৱ কন্দলিৰ পৰা আঁতৰি গৈছে এই তিনিটাৰ এনসার চাও এনসার বিলাক কি হ'ব ক খ আৰু ঘ ক নম্বৰ প্ৰাক শংকৰী যুগৰ সাহিত্য উৎসৰ ফালৰ পৰা প্ৰধান পুৰাণ আৰু মহাকাব্য বিশেষকৈ ৰামায়ণ আৰু মহাভাৰত ওপৰত নিৰ্ভৰশীল বা শৰণাপন্ন আছিল তাৰপিছত খ নম্বৰ উত্তৰটো হ'ব যে পদ বাংগনিৰ ক্ষেত্ৰত শংকৰদেৱে আটাইতকৈ মনোৰম আৰু কবিতাপূৰ্ণ ৰচনা হল ভাগৱত দশম সুকনন্দ তাৰপিছত তোমালোকৰ ঘ নম্বৰটো আছে এইটো আছে ঘ নম্বৰ এনসার তাৰপিছত দি আছে অসমীয়া কবিতাত প্ৰথমবাৰৰ বাবে অমিত্ৰাক্ষৰ চন্দন সফাল প্ৰয়োগ আৰু 2 নম্বৰটো আছে যে পৌৰাণিক কাহিনীক আধুনিক দৃষ্টিৰে উপস্থাপন কৰা তাৰপিছত দি আছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুটি সামাৰ্থক কাহিনী কবিতা হল দনবৰ আৰু ৰত্নী আৰু নিমাতী কন্যা 6 নম্বৰটো হ'ব এনসার অসমীয়া ৰোমান্টিচিজমৰ প্ৰথম হোতা হল চন্দ্ৰকুমাৰ আগৰৱালা 1890 চনত জোনাকীৰ প্ৰথম সংখ্যাত তেওঁৰ বনকৌৰী কবিতাটি প্ৰকাশ পোৱাৰ লগে লগেই অসমীয়া সাহিত্য ৰোমান্টিচিজমৰ সূচনা হৈছিল তাৰপিছত 6 নম্বৰ এটো আছিল বৰগীত 6 নম্বৰ এটো আৰু 6 নম্বৰ আৰু ইও নম্বৰ এটো আছিল এইবিলাক আছিল 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ তো 2 নম্বৰী প্ৰশ্ন এইখিনি আছিল তো 2 নম্বৰীৰ ভিতৰত যিবিলাক আহি গৈছে 2 নম্বৰীৰ ভিতৰত তোমালোকে গোটেইবিলাক শিকিবা গোটেইখিনি ইম্পৰ্টেন্ট আছে 2 নম্বৰীৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্ন থাকিব যিকোনো 4টা প্ৰশ্ন উত্তৰ দিয়া
তো 5 মাৰ্কৰ প্ৰশ্ন আহিব, 4টাই লিখিব লাগিব, টোটেল 20 মাৰ্কছ আছে। যোৱা বৰ্ষৰ ক নম্বৰটো আহিছিল, খ নম্বৰ মাধৱ কন্দলিৰ ৰাষ্ট্ৰীয় যিটো পৃষ্ঠপোষকতা সম্পৰ্কে লিখা, ভেৰি ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে। অহা যিটো 12 তাৰিখ তোমালোকে এক্সাম দিবা, তো সেই এক্সাম কাৰণে মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট আছে এই খ নম্বৰ উত্তৰটো, খ নম্বৰৰ যিটো কুৱেশ্যন। তাৰপিছত গ নম্বৰটো আছে বলনাথ দাসৰ মেঘ কবিতাৰ শব্দ প্ৰয়োগ সম্পৰ্কে লিখা, চন্দ্ৰকুমাৰ আগৰৱালাৰ অজয় কবিতাৰ আবেগ আৰু শব্দ প্ৰয়োগৰ ক্ষমতা সম্পৰ্কে লিখা। তাৰপিছত আছে অম্বিকাগিৰি ৰায় চৌধুৰীৰ মোৰ বিনা কবিতাত অতীন্দ্ৰিয় অনুভূতি কিদৰে মূৰ্ত হৈছে দেখুওৱা। 6 নম্বৰটো দেৱকান্ত বৰুৱা মনোৰাম কবিতা প্ৰেম আৰু প্ৰকৃতিৰ সহস্থান কিদৰে হৈছে নিদৰ্শনসমূহ দেখুওৱা। 6 নম্বৰটো ইম্পৰ্টেণ্ট আছে নৱকান্ত বৰুৱাৰ, এইটো ইম্পৰ্টেণ্ট। অজিত বৰুৱা কবি পৰিচয় প্ৰদান কৰা। তো এইবিলাক আছিল কি তোমালোকৰ যিটো 5 মাৰ্কছ আছিল, তো 5 মাৰ্কছৰ এইবিলাক আছিল প্ৰশ্ন। 5 মাৰ্কছৰ কাৰণে যিটো ক খ ভেৰি ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে শিকিবা অম্বিকাগিৰি ৰায় চৌধুৰীৰ যিটো মোৰ বিনা কবিতাত অতীন্দ্ৰিয় যিটো অনুভূতি কিদৰে মূৰ্তিত হৈছে দেখুওৱা, এইটোৱে শিকিবা। তাৰপিছত শিকিবা তোমালোকে এইটো নৱকান্ত বৰুৱাৰ যিটো আছিল, তাৰপিছত তোমালোকে দেৱকান্ত, তো এইখিনি শিকিবা 5 মাৰ্কছৰ কাৰণে। ইয়াৰ পিছত তোমালোকে 4 নম্বৰত থাকিব যে যিকোনো দুটা প্ৰশ্নটো দিয়া 10 মাৰ্কৰ প্ৰশ্ন তোমালোকে দুটা লিখিবলৈ আহিব, টোটেল 20 মাৰ্কছৰ, এইটো 4 নম্বৰ প্ৰশ্ন দেখিবলৈ পাবা। যেনে প্ৰথম যিটো আছে প্ৰশ্ন 2025 কৰা হৈছে মাধৱ কন্দলিৰ কাব্যাংশ ৰামবিহীন অৰ্জদাৰ বৰ্ণনাৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰা, এইটো আছিল। খ নম্বৰটো আছে শংকৰদেৱৰ যিটো শৰৎ বৰ্ণনাত বক্তৃত্ববোৰ কিদৰে উদ্ভাসিত হৈছে নিৰ্দেশসমূহ ব্যাখ্যা কৰা। গ নম্বৰটো আহিছিল যে লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো মালতী কবিতাত ৱাৰ্ডছৱৰ্থৰ প্ৰভাৱ প্ৰদৰ্শন কৰিব মৌলিকতা ফুকিয়াই দেখুওৱা। তাৰপিছত আহিছে যে ৰঘুনাথ চৌধুৰীয়ে গোলাপ কবিতাত কাব্যদৃষ্টিৰ ৰূপায়ণ সম্পৰ্কে লিখা। শেষত আছে অজিত বৰুৱাৰ মন কুঁৱলী সময়ত আধুনিকতাবাদী কবিতাৰ বৈশিষ্ট্য কেনেদৰে ফুটি উঠিছে ফুসলাই লিখা। তো 10 মাৰ্কৰ ভিতৰত তোমালোকে ইয়াৰ পৰা কোনটো শিকিবা, ইয়াৰ পৰা ইম্পৰ্টেণ্ট আছে যিটো শেষৰ প্ৰশ্নটো শিকিবা। তাৰপিছত তোমালোকে শিকিবা ঘ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ, তাৰপিছত তোমালোকে ক নম্বৰটো, এই তিনিটা আছিল ইম্পৰ্টেণ্ট 10 মাৰ্কৰ ভিতৰত। ইয়াৰ পৰা 10 মাৰ্ক যিটো আহিছে, তো 10 মাৰ্কৰ পৰা এইবাৰৰ কাৰণে বা তোমালোকৰ কাৰণে ক আৰু ঘ আৰু যিটো অংগ নম্বৰটো দি আছে, এই তিনিটা আছিল ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে যিটো 5 মাৰ্কছৰ যিটো দিয়া হৈছে ইম্পৰ্টেণ্ট যিখিনি দিলোঁ সেইখিনি শিকিবা। তাৰপিছত তোমালোকৰ যিটো 2 নম্বৰী প্ৰশ্ন উত্তৰ আছিল, তো 2 নম্বৰৰ কুৱেশ্যনবিলাক গোটেইখিনি চাবা, যিহেতু তোমালোকে এনচাৰটো লগতে দি দিছোঁ। যদি এই PDF টো লাগে তেনেহ'লে তোমালোকে PDF টো দি দিম, তোমালোকে তাৰ ডিছক্ৰিপশ্যন দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি পঢ়ি যাবা। তাৰপিছত তোমালোকক 1 মাৰ্কছৰ কাৰণে যিহেতু 8খন প্ৰশ্ন আহে, এইবিলাক আছিল 1 মাৰ্কছৰ প্ৰশ্ন। তো 8খনি যোৱা বছৰ যি 8খন প্ৰশ্ন আহিছিল, তো 8খনি আছিল তোমালোকে ইম্পৰ্টেণ্ট। তো 8খনি শিকিবা, ইয়াৰ পৰা বহুতো প্ৰশ্ন কমন আহিব। এইখনে আছিল কি 4th চেমিষ্টাৰ যিটো এছামিছ মেজৰ বা মাইনৰ লোৱা যিটো 3rd পেপাৰ অসমীয়া কবিতাৰ 2025 বৰ্ষৰ এইটো আছিল কুৱেশ্যন পেপাৰ।